বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত মূল প্ৰতিদ্বন্দ্বীটো হ'ব আমাৰ বিজেপি দলৰেই হ'ব। কাৰণ ইয়াত যদিও কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, অতি দুৰ্বল প্ৰাৰ্থী, তেখেতে কোনো প্ৰতিদ্বন্দ্বীত নাহিব। আনফালেদি AIDF যিহেতু ইয়াত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, গতিকে মূল প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ বিজেপি হ'ব। আৰু ইতিমধ্যে আমাৰ সভাত আলোচনা হৈছে যে আজিৰ তাৰিখত দিলীপ শইকীয়া তেওঁৰ বিৰুদ্ধে এটা ঢৌ আহিছে। যোৱা 5টা বছৰত তেওঁ সমষ্টিটোত একো কাম কৰা নাই। ইভেন তেখেতৰ দলীয় নেতা কৰ্মীক তেখেতে যেনেকুৱা ধৰণৰ যোগাযোগ ৰাখিব লাগিছিল তেনেকুৱা ধৰণৰ তেওঁ যোগাযোগ ৰখা নাই। গতিকে বিজেপি দলৰ পৰাই বহুত নেতা কৰ্মী তেখেতক হৰুৱাবৰ কাৰণে এতিয়া চেষ্টা কৰিছে আৰু আমাৰ লগত যোগাযোগ কৰিছে। গতিকে আমি ক'ব পাৰোঁ এইবাৰ নিৰ্বাচন অলপ বেলেগ ধৰণে হ'ব। নিজৰ দলীয় কৰ্মীসকলে নিজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিব, সেইটো এটা বেলেগ ধৰণে এটা চিন হ'ব। ইতিমধ্যে হৈছে, সেইকাৰণে মই কৈ আছোঁ বহুত দলীয় নেতা কৰ্মী, একদম ভাল ভাল পদত থকা নেতা কৰ্মীসকল আমাৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকেও যদিও বাহিৰত ওলাই নাহে তেওঁলোকে ভিতৰৰ পৰা আমাক সহায় কৰিব। আৰু ইতিমধ্যে BTC অঞ্চলত তেওঁলোকৰ মোটামুটি ভেটি নাই। সকলো দলীয় কৰ্মী, যিহেতু তেওঁ যোৱা 5টা বছৰত BTC অঞ্চলত একো উন্নয়নমূলক কাম কৰা নাই, তেওঁ তাত যোৱা নাই, কিবা এটা সভা সমিতি মাতিলেও তেওঁ কেতিয়াবা নাযায়। গতিকে BTC অঞ্চলৰ ৰাইজে তেওঁৰ ওপৰত মানে আস্থা আৰু বিশ্বাসটো নাইকিয়া হৈছে। গতিকে এইবাৰ তেওঁক MP হিচাপে তেওঁলোকে নিবিচাৰে। ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্গত এটা নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু সেইকাৰণে আজি ৰঙিয়াৰ কিছুমান বিশিষ্ট ব্যক্তিসকল ব্যক্তিগতভাৱে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক আমি জনাইছিলোঁ আৰু তেওঁলোকক লৈ আজি এটা আহ্বায়ক কমিটি আমি গঠন কৰিছোঁ।